হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই এইটো ভিডিঅ'ত স্লিভ কাটিং আৰু ষ্টিচিঙৰ বিষয়ে দেখুৱাম। মই প্ৰথমে লৈছোঁ 6 ইঞ্চি লেন্থ লৈছোঁ এনেকৈ আৰু সমানকৈ এইটো মিলাই কাটি দিছোঁ। এয়া আৰু তাৰ তলৰ অংশটো মই লৈছোঁ 4 ইঞ্চি। এয়া চাওক, ইয়াৰ মাজত আঁচ এডাল টানি 4 ইঞ্চি আৰু 6 ইঞ্চিটো ভাগ কৰি দিম। এয়া এনেকৈ ভাগ কৰি ল'লোঁ আৰু এক্সট্ৰাখিনি মই কাটি দিছোঁ আৰু মেইন চেণ্টাৰত এনেকৈ চেইন দি লৈছোঁ আৰু মেইন চেণ্টাৰৰ পৰা 2 ইঞ্চিত মই এনেকৈ মাৰ্ক কৰি যাম। চাৰিটাকৈ দুটা ছাইডত চাৰিটাকৈ টেন ইঞ্চিৰ অস্তৰ ফেব্ৰিকটো লৈছোঁ আৰু 9 ইঞ্চিত ৰেডি কৰিব লাগিব। আৰু মেইন ফেব্ৰিকটো এনেকৈ মাৰ্ক কৰাবোৰত এনেকৈ ষ্টেপ বনাই যাম, দুটা ছাইডত চাৰিটাকৈ। এয়া এনেকৈ বথ ছাইড বনাব লাগিব। এইটো ছাইডটো একেধৰণে বনাব লাগিব। আৰু এয়া দুটা ছাইডত ৰেডি হৈ গ'ল। ইয়াৰ পিছত যিটো নেকি 4 ইঞ্চিৰ পিচ মই লৈছিলোঁ, সেই ফেব্ৰিকটো মই ইয়াৰ লগতে পটিৰ কাৰণে জইন কৰি ল'ম। এয়া আৰু এতিয়া অস্তৰৰ ফেব্ৰিকটো ইয়াৰ লগতে জইন কৰিব লাগিব। এয়া মেইন ফেব্ৰিকটো আৰু অস্তৰ পিচটো মই এনেকৈ সমান কৰি লৈছোঁ। তাৰ ওপৰত সমানকৈ চিলাই এটা মাৰি দিম আৰু এক্সট্ৰা অংশখিনি কাটি উলিয়াই দিম। আৰু এতিয়া যিমান জোখৰ স্লিভ আছিলে সেইটো পেটাৰ্ণত কাটি থোৱা আছিলে, তাকে মই ইয়াৰ ওপৰত ড্ৰ কৰি লৈছোঁ। ড্ৰ কৰাটোৰ ওপৰত এনেকৈ চিলাই এক্সট্ৰা অংশখিনি মই কাটি উলিয়াই দিম আৰু মোৰ স্লিভ ৰেডি হৈ যাব। এয়া আৰু ইয়াত ডিজাইন দিবৰ কাৰণে লেছ লগাব লাগিব, যিহেতু এনেকৈ মই আঁকি লৈছোঁ আৰু ইয়াৰ ওপৰত মই লেছ লগাই যাম। লেছ লগাই লেছটোৰ ওপৰত ডাবল চিলাই মাৰি দিব লাগিব।
একে ধৰণে মই সেইটো সাইডৰ স্লিপটো ৰেডি কৰি লম। এটো এটা সাইডৰ দেখুৱাইছো। ইয়াতো ডাবল চিলাই মাৰি দিম আৰু মোৰ স্লিপ ৰেডি হৈ গ'ল। এয়া চাওক। যদি মোৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে লাইক কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব।